মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কঠোৰ মন্তব্য কৰিছে জুবিন ক্ষেত্ৰ দৰ্শন কৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নিয়মৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে জুবিন ক্ষেত্ৰলৈ সকলো যাব পাৰিব সকলো সময়তে যাব পাৰিব আইন যেহেতু চৰকাৰে বান্ধি দিছে গতিকে আইন বা নীতি নিয়ম মানি চলিহে জুবিন ক্ষেত্ৰলৈ যাব পাৰিব যদি হে আইন অমান্য কৰিবলৈ যায় তেন্তে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আইন যেহেতু মানুহৰ বাবে গতিকে মানুহে আইন মানি চলিব লাগিব কি কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো জুবিন ক্ষেত্ৰলৈ সকলো যাব পাৰিব কিন্তু মানিব লাগিব কিছু নীতি নিয়ম জুবিন ক্ষেত্ৰ দৰ্শনক লৈ পুনৰ কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষী আৰু কাকো বাধা নিদিয়ে যদি পূৰ্বতে বাধা প্ৰদান কৰিছিল এতিয়া কিন্তু জুবিন ক্ষেত্ৰলৈ যাবলৈ কাকো বাধা নিদিয়ে চৰকাৰে এটা নিয়ম বনাইছে আৰু সেই নিয়ম মানিব লাগিব জনতাই বা জুবিন অনুৰাগীয়ে আইন মানুহৰ কাৰণে গতিকে মানুহে আইন মানিব লাগিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে নিয়ম পালন কৰাটো প্ৰতিজন মানুহৰে দায়িত্ব এটাৰ পৰা আৰু আৰক্ষীয়ে বাধা নিদিয়ে জুবিন ক্ষেত্ৰলৈ যাবলৈ যদি কোনো লোকে আইন ভংগ কৰি উৰে নিখা জুবিন ক্ষেত্ৰত থাকে তেন্তে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁলোকৰ কিবা অঘটন ঘটিলে তেওঁলোকে দায়ী হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আইন মানিলে ভাল আৰু আইন নামানিলে নিজেই বিপদত পৰিব বুলি এই কথা উল্লেখ কৰিছে গতিকে জুবিন ক্ষেত্ৰলৈ যাওঁতে শান্তি শৃংখলা প্ৰতিজনে বজাই ৰাখিব লাগিব নিশা 11 বজালৈকেহে চাব পাৰিব জুবিন ক্ষেত্ৰ দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে চৰকাৰে যেহেতু নিয়ম বনাই দিছে গতিকে নিয়ম মানুহেই মানিব লাগিব প্ৰতিজন মানুহে নিয়ম মানি চলিব লাগিব জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষী আৰু কাকো বাধা নিদিয়ে চৰকাৰে এটা নিয়ম যেহেতু বনাই দিছে সেই নিয়ম প্ৰতিজন লোকে মানিব লাগিব চৰকাৰে যেটো নিয়ম বনাই দিছে 11 বজালৈকে জুবিন ক্ষেত্ৰ দৰ্শন কৰিব পাৰিব আৰু এতিয়াৰ পৰা আৰক্ষী আৰু কাকো বাধা নিদিয়ে আইন মানুহৰ কাৰণে গতিকে প্ৰতিজন মানুহে আইন বা নীতি নিয়ম মানি চলিব লাগিব জুবিন ক্ষেত্ৰ দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নীতি নিয়ম বনাইছে যে আইন নামানিলে পৰিব বিপদত চৰকাৰে যেহেতু নিয়ম বনাই দিছে নিয়ম নমনাসকল সাৱধান হওক নিয়ম নামানিলে কিন্তু বিপদত পৰিব যদি অঘটন ঘটে তেওঁলোক নিজেই দায়ী হ'ব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া জুবিন ক্ষেত্ৰ দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষী আৰু এতিয়াৰ পৰা কাকো বাধা নিদিয়ে যদি বাধা দিছিল তেন্তে আৰু বাধা নিদিয়ে জুবিন ক্ষেত্ৰলৈ যোৱাত কাকো কেতিয়াও বাধা নিদিয়ে আৰক্ষীয়ে চৰকাৰে যেহেতু এটা নিয়ম বনাই দিছে আৰু সেই নিয়ম প্ৰতিজন লোকে মানি চলিব লাগিব যেহেতু বহু উশৃংখল কৰিছে বুলিও বহু অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ গৈ নিশাৰ ভাগত বহু উশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে বুলিও ইতিমধ্যে জানিব পৰা গৈছে গতিকে সেইসকল অনুৰাগীৰ বাবে ডাঙৰ খবৰ জুবিন ক্ষেত্ৰলৈ গৈ নীতি নিয়ম ভংগ নকৰিব জুবিন ক্ষেত্ৰলৈ গৈ মদ্যপান সেৱন নকৰিব গুটখা নাখাব জুবিন ক্ষেত্ৰলৈ গৈ যদি নীতি নিয়ম অমান্য কৰিবলৈ হয় উশৃংখল যদি কৰিবলৈ হয় তেন্তে কিন্তু আপুনি নিজে বিপদত পৰিব আইন প্ৰশাসন চৰকাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অঘটন যদি কেনেবাকৈ ঘটে জুবিন ক্ষেত্ৰত তেন্তে কিন্তু আপুনি নিজেই দায়ী হ'ব যদিহে আপুনি নিজে অঘটন ঘটাবলৈ যায় নিয়ম নামানিলে বিপদত পৰিব আৰু নিশা 11 বজালৈকেহে চাব পাৰিব জুবিন ক্ষেত্ৰ 11 বজাৰ পাছত জুবিন ক্ষেত্ৰ চাব নোৱাৰিব বা জুবিন ক্ষেত্ৰত উপস্থিত থাকিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যেহেতু শেহতীয়াকৈ বহুকেইটা খবৰ পোৱা গৈছে যে নিশাৰ ভাগত বহু জুবিন অনুৰাগীয়ে উদ্ভণ্ডালি কৰিছে জুবিন ক্ষেত্ৰলৈ গৈ তেওঁলোকে নীতি নিয়ম অমান্য কৰিছে মদ্যপান সেৱন কৰিছে বা গুটখা খাইছে এনেধৰণৰ বহু অভিযোগ উত্থাপন কৰা হৈছে গতিকে সেইসকল অনুৰাগীৰ বাবে ডাঙৰ খবৰ জুবিন ক্ষেত্ৰলৈ যাওঁতে আপুনি নীতি নিয়ম অমান্য নকৰিব নীতি নিয়মৰ কথা পাহৰি নাযাব চৰকাৰ প্ৰশাসনে যেহেতু নীতি নিয়ম বান্ধি দিছে গতিকে নীতি নিয়ম মানিহে জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰক বা জুবিন ক্ষেত্ৰত আপুনি ৰক আৰু 11 বজাৰ নিশা 11 বজাৰ পিছত জুবিন ক্ষেত্ৰত আপুনি থাকিব নোৱাৰিব জুবিন ক্ষেত্ৰ দৰ্শন কৰিব নোৱাৰিব আইন অমান্য কৰিলে কিন্তু কঠোৰ হ'ব চৰকাৰ ভয়ংকৰ বিপদত পৰিব আপুনিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে জুবিন ক্ষেত্ৰলৈ যাওক তাত কোনো আপত্তি নাই আৰক্ষীয়ে বাধা প্ৰদান নকৰে জুবিন ক্ষেত্ৰলৈ যেতিয়া আপুনি যাব তেতিয়া আপোনাক কোনো ধৰণৰ বাধা আৰোপ নকৰে বা বাধা নিদিয়ে আৰক্ষীয়ে কিন্তু নিয়ম যেহেতু চৰকাৰে বনাই দিছে গতিকে সেই নিয়ম মানিহে আপুনি জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰক বা জুবিন ক্ষেত্ৰলৈ সেই নিয়ম মানিহে আপুনি যাওক নীতি নিয়ম পালন কৰিবই লাগিব নিয়ম পালন কৰাটো মানুহৰ প্ৰতিজন মানুহৰে দায়িত্ব যদি কোনো লোকে আইন ভংগ কৰিবলৈ যায় উৰে নিশা জুবিন ক্ষেত্ৰত থাকে তেন্তে যদি কিবা অঘটন ঘটে তেতিয়া কিন্তু নিজেই সেই ব্যক্তিগৰাকী নিজেই দায়ী হ'ব আইন মানিলে ভাল আৰু আইন যদি নামানে তেন্তে বিপদত পৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো আৰক্ষীয়ে কাকো বাধা নিদিয়ে আইন মানুহৰ কাৰণে
আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ। যি মানুহে আইন ভংগ কৰিব, পিছত যদি তাতে কিবা বিপদ হয়, আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। মই ক'লো নহয় যে কোনোবাই যদি আইন ভাঙে, আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব। কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ। সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছোঁ, আইন মানিলে ভাল, আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা। কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে, মই কৈছোঁ ঠিক আছে 11। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ। যি মানুহে আইন ভংগ কৰিব, পিছত যদি তাতে কিবা বিপদ হয়, আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। মই ক'লো নহয় যে কোনোবাই যদি আইন ভাঙে, আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব। কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ। সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছোঁ, আইন মানিলে ভাল, আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা। কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে, মই কৈছোঁ ঠিক আছে 11। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ। যি মানুহে আইন ভংগ কৰিব, পিছত যদি তাতে কিবা বিপদ হয়, আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। মই ক'লো নহয় যে কোনোবাই যদি আইন ভাঙে, আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব। কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ। সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছোঁ, আইন মানিলে ভাল, আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা। কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে, মই কৈছোঁ ঠিক আছে 11। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ। যি মানুহে আইন ভংগ কৰিব, পিছত যদি তাতে কিবা বিপদ হয়, আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। মই ক'লো নহয় যে কোনোবাই যদি আইন ভাঙে, আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব। কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ। সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছোঁ, আইন মানিলে ভাল, আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা। কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে, মই কৈছোঁ ঠিক আছে 11। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ।
যি মানুহে আইন ভংগ কৰিব পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। গৌৰৱ গগৈৰ যিটো সমদল ওলাইছে কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। মই ক'লো নহয় যে কোনোবাই যদি আইন ভাঙে আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব, কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ। সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছোঁ, আইন মানিলে ভাল, আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা। কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে, মই কৈছোঁ ঠিক আছে 11। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ। যি মানুহে আইন ভংগ কৰিব পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। গৌৰৱ গগৈৰ যিটো সমদল ওলাইছে কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। মই ক'লো নহয় যে কোনোবাই যদি আইন ভাঙে আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব, কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ। সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছোঁ, আইন মানিলে ভাল, আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা। কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে, মই কৈছোঁ ঠিক আছে 11। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ। যি মানুহে আইন ভংগ কৰিব পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। গৌৰৱ গগৈৰ যিটো সমদল ওলাইছে কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200